বন্ধুসকল এই খেতিবোৰ যে দেখিবলৈ পাইছে এইবোৰ হৈছে মৰাপাটৰ খেতি। আমাৰ অঞ্চলত এই খেতিবোৰ প্ৰায় বিলুপ্তই হৈছে। এতিয়া অকল মাকৈ খেতি, ধান খেতি, বড়ো খেতি ইত্যাদি খেতিবোৰ কৰে, কিন্তু মৰাপাটৰ খেতি কষ্ট বেছি হয় কাৰণে নকৰে। ইয়ে চাওক মৰাপাটৰ কেনেকৈ হেৰি কৰি আছে, প্ৰচেছ কৰি আছে। মৰাপাটবোৰ কাটাৰ পিছত এনেকৈ দম কৰি থিয় কৰি থয় যাতে পাতবোৰ সৰি পৰে। অলপ শুকাই পাতবোৰ সৰি পৰাৰ পিছত এইবোৰ আকৌ পানীত তিয়াই থয়। প্ৰায় 15 পৰা 20 দিনমান তিয়াই থোৱাৰ পিছত এইবোৰৰ পৰা মৰাপাট পায়। চাওক এইটো মৰাপাট পানীত তিয়াই থৈছে। মৰাপাটৰ হেৰিবিলাক এইবিলাক কাটাৰ পিছত ইয়াতে তিয়াই থৈছে আৰু 1-1.5 মাহমান পিছত এনেকৈ হেৰি কৰে। देखिए ये जूट है जो हम लोग कपड़ा बनते हैं या बैग बनते हैं, इसी चीज़ से बनते हैं। शायद आप लोगों को पता नहीं होगा कि कहाँ से आते हैं। हम लोग जैसे बोरी जो कॉटन की बोरी होते हैं ना, तो यहीं से बनते हैं। इसका अच्छा खेती है, सामने देखिए। तो धीरे धीरे ये सब चीजें गायब हो रहा है। पूरे मछली मारने के लिए पत्ता काटी देते हैं। हाँ, और मछली मारने के लिए भी बहुत काम आते हैं ये चाचा देखिए। বন্ধুসকল আমি যেটো ঠাইত আহিছো চাব পাৰিব আপোনালোকে, ইয়াতে কাৰেণ্টৰ খুঁটা আছে কিন্তু কাৰেণ্ট নাই। মানে এতিয়ালৈ এইটো অঞ্চলত বৈদ্যুত সংযোগ হোৱা নাই। তাৰো নাই, চলাৰত চলি আছে গোটেই হেৰি ঠাইখিনি।